আইতা মোৰ কথা শুনা নাই নেকি? আইতা অ' বাবু শুনাচোন, তাত এজোপা ডাঙৰ গছ আছিল। গছজোপাত বহুত চৰায়ে বাহ সাজিছিল। গছজোপাত বহি বহুত চৰায়ে গীত গাইছিল, নাচিছিল, ৰং ধেমালি কৰিছিল। সঁচাই আইতা, মই চৰাই বহুত ভাল পাওঁ। যোৱাবাৰ যে তোমাৰ লগত ফুৰিব আহিছিলোঁ, তেতিয়া মই বহুত চৰাই, বহুত জীৱ জন্তু দেখিবলৈ পাইছিলোঁ। এতিয়া যে নাই, কিয় আইতা? বাবু কি কবা, গাঁৱৰ মানুহ চোৰাং চিকাৰীয়ে গছবোৰ এফালৰ পৰা কাটি খাস্তাং কৰি পেলালে। সেয়েহে গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি নোহোৱা হ'ল। মানুহবোৰে গছবোৰ কাটিবহে পাৰে, ৰুব নোৱাৰে। আইতা, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বোলে না আইতা, আমি গছপুৰি ৰুবলৈ যাওঁ, তেতিয়াহে চৰাই থাকিব, জীৱ জন্তু থাকিব। তুমি কণমানি হৈয়ে বুজি পোৱা, ডাঙৰ ডাঙৰ মানুহবোৰে বুজিকেই নাপায়। ব'লা এতিয়া আমি ঘৰলৈ যাওঁ। বোলা আইতা। মা, আমি তো ক'ত থাকি ক'ত যাম? মা, মোৰ বৰ ভোক লাগিছে, কিবা খোৱা বস্তু আনি দিয়া মা। মা, মোৰ গাটো বৰ বেয়া লাগিছে। মই আৰু ঘূৰি ফুৰিব নোৱাৰা হৈছোঁ মা। ভগৱান, মই মোৰ সন্তানকেইটাক কেনেকৈ বুজাম? মই এতিয়া ইহঁতক ক'ত থাকিব দিওঁ, কি খুৱাওঁ? ঘূৰি ফুৰিব মোৰো শক্তি নোহোৱা হৈছে। মানুহবোৰ ইমান নিৰ্দয় কিয়? মানুহবোৰে আমি থকা বাঁহবোৰ কিয় ভাঙি দিয়ে? মানুহবোৰ ইমান বুৰ্বক কিয়? কিয় বুৰ্বক? কিয় নহ'ব বুৰ্বক? সিহঁতে দেখোন জানে গছ গছনি কাটিলে উশাহ ল'ব নোৱাৰি, খাদ্য খাব নোৱাৰি। মানুহবোৰ এনেও স্কুলতো যায়, স্কুলত সেইবোৰ পঢ়াই থাকে। কি ক'বা মইনাহঁত? মানুহবোৰ হেনো জীৱশ্ৰেষ্ঠ। সিহঁতে নিজকে জীৱশ্ৰেষ্ঠ বুলি ফিতাহি পাৰে। মানুহৰ আমাতকৈও জ্ঞান নাই। আমি নাথাকিলে যে মানুহৰ কি হ'ব ভাবিয়ে নাপায়। আমি দেখোন সিহঁতক কিমান উপকাৰ কৰি দিওঁ। আমি শস্য অনিষ্টকাৰী পোক পৰুৱাবোৰ খাই শস্য ভালে ৰাখোঁ। আৰু আমি গেলা পচা মৰা জীৱ জন্তু খাই সিহঁতৰ পৰিৱেশ নিকা কৰি ৰাখোঁ।